আৰু এই নিৰ্বাচনৰ ভাৰতীয় জনতা পাৰ্টি ব্যৱহাৰ কৰিবৰ কাৰণে চৰকাৰী হওক দলৰ ইস্তাহাৰ আৰু জনগণৰ পৰামৰ্শ গ্ৰহণ কৰিবৰ কাৰণে আমাৰ আজি উজনি অসমৰ কাৰণে 7খন ভিডিঅ' ভান ইয়াতে আৰু সংকল্প প্ৰস্তাৱ গ্ৰহণৰ অৰ্থে ইয়াতে আজি প্ৰেৰণ কৰিছে আমাৰ দলৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া, মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত। আৰু আজি আমি কেন্দ্ৰীয়ভাৱে যিহেতু তেখেতসকলে গুৱাহাটীত মুখ্যমন্ত্ৰী মহোদয়ে অপেনিং কৰিছে, আমি শিৱসাগৰত মাননীয় মন্ত্ৰী বিমল বৰা ডাঙৰীয়া, মই নিজে আৰু ইয়াতে আমাৰ শিৱসাগৰ জিলাৰ ভাৰতীয় জনতা পাৰ্টীৰ সভাপতিকে আদি কৰি এই জিলাৰ সন্মানীয় জ্যেষ্ঠ কাৰ্যকলাপ উপস্থিতিত আমি চহৰৰ এই শিৱদৌলৰ সন্মুখত আমি আজি অনুষ্ঠান কৰিছোঁ। ইয়াৰ পৰাই উজনি অসমৰ কাৰণে ভিডিঅ' ভানসমূহ আমি প্ৰেৰণ কৰিম আৰু ইয়াত যিসকল গাঁৱে ভূঞে চুকে কোণে চৰকাৰৰ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ উন্নয়নমূলক আঁচনি আৰু আমাৰ কি আশা আছে, জনগণে কি আশা কৰে নেক্সট পৰৱৰ্তী সময়ত অসম চৰকাৰৰ পৰা, সেই পৰামৰ্শও তেওঁলোকে দিব পাৰিব, যাতে আপোনাৰ পৰামৰ্শৰে হয়তো চৰকাৰে হয়তো বিধানসভাত গৃহীত হ'ব প্ৰস্তাৱ বা বিভিন্ন ধৰণৰ আঁচনি। এই গোটেই কথাখিনিকে জনগণৰ, যিহেতু গণতান্ত্ৰিক দেশখনত জনগণৰ শক্তি আচল শক্তি আৰু এই জনগণৰ ভোটাৰ অধিকাৰে যাতে তেওঁলোকে মনৰ আশা বাস্তৱত ৰূপায়িত কৰিব পাৰি, সেই কথাৰে এইবাৰ ভাৰতীয় জনতা পাৰ্টীয়ে এই পদক্ষেপ গ্ৰহণ কৰিছে। মই ভাবোঁ জনগণৰ সকলোৱে এইখিনি গ্ৰহণ কৰিব আৰু আমাৰো দলৰ কাৰ্যকলাপ গাঁৱে ভূঞে চুকে কোণে সকলো জাতি জনগোষ্ঠী বিভিন্ন অঞ্চলত ইয়াকে লৈ ৰাইজৰ লগত মত বিনিময় হ'ব, ৰাইজৰ পৰা পৰামৰ্শ লওক, সেই কাৰ্যসূচী আমি আজি আৰম্ভ কৰিছোঁ। গতিকে মই ইয়াতে উপস্থিত থকা মাননীয় সাংবাদিক বন্ধুসকলক মই ধন্যবাদ জনাইছোঁ, শেহতীয়াকৈ ভোগালী বিহু লগ জনাইছোঁ। অহা কাইলৈ 26 জানুৱাৰী এইবাৰ সফল হওক আমাৰ সেই 26 জানুৱাৰী দেশৰ স্বাধীনতা সংগ্ৰামৰ কাৰণে প্ৰাণ দিয়া বীৰসকলক আমি আজি এই মুহূৰ্ততে পুনৰ শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ আগদিনাই। গতিকেলৈ আমি ভাবোঁ আজি ঐতিহাসিক শিৱসাগৰ জিলাৰ পৰা আমাৰ নিৰ্বাচনী প্ৰচাৰত ব্যৱহাৰ কৰা আৰু জনগণৰ পৰামৰ্শ গ্ৰহণ কৰা ভিডিঅ' ভানসমূহ আমি আনুষ্ঠানিকভাৱে ইয়াতে উন্মোচন কৰিছোঁ। ধন্যবাদ। ভাৰতটোক বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি জনসাধাৰণৰ পৰামৰ্শৰে বিজেপিৰ সংকল্প পত্ৰ প্ৰস্তুতৰ বাবে আজি সমগ্ৰ অসম জুৰি প্ৰতিটো অঞ্চললৈ যাবৰ কাৰণে একোখনেই বাহন আমি প্ৰেৰণ কৰিবৰ কাৰণে আজি উদ্বোধন কৰিলোঁ। এই বাহনসমূহত এখন ভিডিঅ' LED সংযুক্ত হৈ থাকিব। এই LED সমূহত আমাৰ চৰকাৰে বিগত দিনত যিসমূহ কাম কৰিলে সেইসমূহ ৰাইজৰ কাষলৈ লৈ যাব আৰু এই বাহনখনতে সংযুক্ত হৈ থকা এটা বাকচত আমাৰ এখন পৰামৰ্শ ফৰ্ম থাকিব। যদি কাৰোবাৰ কিবা পৰামৰ্শ থাকে সেই পৰামৰ্শসমূহ লিপিবদ্ধ কৰি নাম ঠিকনা সহিতে তেওঁলোকে আমাক প্ৰদান কৰিব পাৰিব। কাৰণ ভাৰতীয় জনতা পাৰ্টীয়ে ৰাইজৰ মনৰ উপলব্ধিৰে যোৱা দিনবিলাকত কাম কৰি আছে, সমাজৰ প্ৰতিটো স্তৰক স্পৰ্শ কৰিবৰ কাৰণে কাম কৰি আছে। গতিকে আগন্তুক দিনতো আমি কেনেধৰণে কাম কৰিলে আমাৰ সমাজখন উপকৃত হ'ব তাৰ বাবেই ৰাইজৰ পৰামৰ্শ গ্ৰহণ কৰাৰ আমাৰ এই প্ৰয়াস।